সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তোমালোকৰ যিসকলে এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা, তোমালোকৰ বাবে আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ এডুকেশ্যন বিষয়টোৰ পৰা এই বৰ্ষৰ এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে তাৰ ওপৰত ভিত্তি কৰি মই এখন মডেল কোৱেশ্চনছ পেপাৰ প্ৰস্তুত কৰিছো আৰু এইখন মডেল কোৱেশ্চনছ পেপাৰৰ পৰা তোমালোকৰ এক্সামত ভালেখিনি কোৱেশ্চনছ কমন পৰি যাব। সো তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই হেল্পফুল হ'বলৈ গৈ আছে। সো তোমালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ ভালকৈ চাই থাকিবা। সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা 2024 এডুকেশ্যন। ইয়াতে ফুল মাৰ্কস থাকিব 100 আৰু পাস মাৰ্ক হৈছে 30 আৰু টাইম তোমালোকক দিয়া হ'ব 3 আৱাৰ্স। সো ইয়াতে কোৱেশ্চনছ নম্বৰ 1 2 দিয়া আছে। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 12টা, অৰ্থাৎ যিকোনো 12টা কোৱেশ্চনৰ ইয়াতে এনসাৰ কৰিব দিছে তোমালোকক। প্ৰতিটো কোৱেশ্চনছত 1 মাৰ্ক কৈ দিয়া থাকিব। ইয়াতে প্ৰথমতে দিয়া আছে খালি ঠাই পূৰ কৰা। ইয়াতে কোৱেশ্চনছ নম্বৰ A টো দিয়া আছে দেশ শিক্ষা আয়োগখনে স্বাধীন ভাৰতৰ প্ৰথমখন আয়োগ আছিল। তাৰ পিছত কোৱেশ্চনছ নম্বৰ B টো দিয়া আছে ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন হয় দেশ চনত। তাৰ পিছত কোৱেশ্চনছ নম্বৰ C টো দিয়া আছে জনসংখ্যা শিক্ষাৰ ধাৰণাটো দেশে প্ৰচলন কৰিছিল। তাৰ পিছত কোৱেশ্চনছ নম্বৰ D টো দিয়া আছে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিকন দেশ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। সো তোমালোকে চিন্তা কৰিব নালাগে, এই পেপাৰখন কমপ্লিট আলোচনা কৰাৰ পিছত মই পৰৱৰ্তী ভিডিঅ'টোত ইয়াৰ এনসাৰসমূহ দি দিম। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ E টো দিয়া আছে লৰালিতে শিকা এগৰাকী কবিৰ এটা কবিতা স্মৃতিৰ পৰা আবৃত্তি কৰি এজন শিক্ষকে যেতিয়া শিকায় তেতিয়া সক্ৰিয় হোৱা স্মৃতিৰ ধৰণটো হ'ল দেশ। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ F টো দিয়া আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ আছে প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু দেশ। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ G টো দিয়া আছে পুৱাৰ বাতৰি কাকতখনৰ প্ৰতি আমাৰ ৰূপ হ'ল দেশ। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ H টো দিয়া আছে এজন মানুহে বহুদিন ধৰি লগ নোপোৱা এজন বন্ধুক চিনি পালে, এইটো কৰিব পাৰিলে তেওঁ দেশৰ সহায়ত। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ I টো দিয়া আছে 3 মিডিয়ান - 2 মিন = দেশ। তাৰ পিছত ইয়াতে তোমালোকক দিয়া আছে এটা বাক্যত উত্তৰ দিয়া। যে নাম্বাৰটোত দিয়া আছে সঁচা স্মৃতি কি, কে নাম্বাৰটোত দিয়া আছে কলাই আমাক বগাৰ কথা মনত পেলাই দিয়ে কিয়। তাৰ পিছত ইয়াতে এল নাম্বাৰটোত দিয়া আছে প্ৰত্যাভিজ্ঞা কি, এম নাম্বাৰটোত দিয়া আছে সৰ্বপ্ৰথমে ডাকযোগে শিক্ষাৰ প্ৰৱৰ্তন কোনে কৰিছিল। এই সকলোবিলাক কোৱেশ্চনছ 1 মাৰ্কৰ হয়। তাৰ পিছত ইয়াতে এন নাম্বাৰটোত দিয়া আছে KKHSOUৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰ পিছত ইয়াতে 1 মাৰ্কছৰ একেবাৰে শেষৰটো কোৱেশ্চন অৰ্থাৎ কোৱেশ্চনছ নম্বৰ O টো দিয়া আছে সমুহিত ৰাশিৰ পৰা গড় নিৰ্ণয় কৰা সূত্ৰ লিখা। সো তোমালোকে 1 মাৰ্কছত এই কেইটা কোৱেশ্চনছ পাবা। ইয়াৰে তোমালোকে যিকোনো 12টাৰহে এনসাৰ কৰিব লাগে। সো তোমালোকৰ এক্সামত যিবোৰ কমন পৰে তাৰে এনসাৰ কৰিবা। সো এতিয়া আহা কোৱেশ্চনছ নম্বৰ 2 টো লৈ তলত দিয়া যিকোনো 12টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াতেও যিকোনো 12টা প্ৰশ্নৰে উত্তৰ দিব দিছে আৰু ইয়াতে প্ৰতিটো কোৱেশ্চনছত 2 মাৰ্ক কৈ দিয়া থাকিব। টোটাল মাৰ্কস হ'ব 24। সো 2 মাৰ্কসৰ কোৱেশ্চনসমূহলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলট প্ৰেছ কৰি থৈ দিয়া, কিয়নো এইটো চেনেলত মই এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে কমপ্লিট ফ্ৰীতে প্ৰিপাৰেচন কৰাই আছো সকলো সাবজেক্টৰ আৰু সকলো বিষয়ৰ মই মডেল কোৱেশ্চনছ পেপাৰসমূহ দি আছো। সো তোমালোকে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে। সো ইয়াতে এ নাম্বাৰ কুৱেশ্চনছটো দিয়া আছে 1952 পৰা 53 চনৰ মুডালিয়াৰ আয়োগৰ দুটা উদ্দেশ্য লিখা। তাৰ পিছত কুৱেশ্চনছ নম্বৰ B টো দিয়া আছে কোঠাৰী আয়োগে আগবঢ়োৱা 10+2+3 ধাৰণাটো চমুকৈ বৰ্ণনা কৰা। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ C টো দিয়া আছে মুক্ত শিক্ষাৰ দুটা উদ্দেশ্য লিখা। তাৰ পিছত কুৱেশ্চনছ নম্বৰ D টো দিয়া আছে ডাকযোগে দিয়া শিক্ষাৰ দুটা যোগাযোগ মাধ্যম উল্লেখ কৰা। তাৰ পিছত কুৱেশ্চনছ নম্বৰ E টো দিয়া আছে জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ F টো দিয়া আছে অতি শিকন বুলিলে কি বুজা। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ G টো দিয়া আছে স্মৃতি হ'ল এটা আশীৰ্বাদ ব্যাখ্যা কৰা। ইয়াতে চমুকৈ ব্যাখ্যা কৰিব দিছে তোমালোকক যিহেতু 2 মাৰ্কছত দিয়া আছে। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ H টোত আছে ঐচ্ছিক মনোযোগৰ চৰ্তসমূহ কি কি। তাৰ পিছত কুৱেশ্চনছ নম্বৰ I টোত আছে শিক্ষণৰ যিকোনো দুটা তত্ত্বৰ নাম লিখা অথবা শিক্ষণ এটা সমস্যা সমাধান প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো নহয়, তোমাৰ মতামত কি। সো এইখিনিতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকে 2 মাৰ্কছত অপচন নাপাবা অৰ্থাৎ অথবা নাপাবা, কিন্তু মই তোমালোকৰ কোৱেশ্চনসমূহ কমন পৰা সুবিধাৰ্থে ইয়াতে বেছিকৈ কোৱেশ্চনছ এড কৰি দিছো যাতে তোমালোকৰ কোৱেশ্চনছবোৰ কমন পৰি যায় এক্সামত। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ J টো হৈছে মানসিক স্বাস্থ্য বুলিলে কি বুজা আৰু ই শাৰীৰিক স্বাস্থ্যৰ সৈতে কিদৰে সম্পৰ্কিত অথবা মানসিক স্বাস্থ্যৰ সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ K টোত দিয়া আছে এখন বাৰংবাৰতা বিভাজন তালিকাৰ বিভিন্ন অংশসমূহ কি কি অথবা দ্বন্দ্বচিত্ৰ কি, ইয়াৰ প্ৰকাৰবোৰ কি কি। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ L টোত দিয়া আছে এখন বিভাজনৰ প্ৰথম চতুৰ্থক 42.62 আৰু তৃতীয় চতুৰ্থক 59.18 চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা অথবা কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ গড় 45.5 আৰু মধ্যমাও 45.5 বহুলক নিৰ্ণয় কৰা। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ M টোত দিয়া আছে মুডালিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষা পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা অথবা মাধ্যমিক শিক্ষা কিয় ৰাষ্ট্ৰ গঢ়াৰ শিক্ষা হিচাপে বিবেচনা কৰা হয়। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ N টোত দিয়া আছে অনানুষ্ঠানিক শিক্ষাৰ শিক্ষকৰ ভূমিকা কি অথবা যোগাযোগমূলক শিক্ষা কিয় ডাক শিক্ষা হিচাপে জনা যায়।
তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ O2 দিয়া আছে প্ৰমূল্য শিক্ষা আহৰণৰ দুটা উপায় লিখা অথবা পৰিপক্কতা কাক বোলে তাৰ পিছত কোৱেশ্চনছ নম্বৰ P2 দিয়া আছে হিকনৰ গেষ্টেন ধুত্ৰৰ দুজন সমৰ্থকৰ নাম লিখা অথবা শাৰীৰিক শিক্ষাৰ দুটা গুৰুত্ব লিখা সো তোমালোকৰ 2 মাৰ্কছৰ কোৱেশ্চনছ এইখিনি আছিল ইয়াৰে তোমালোকৰ এক্সামত যিকোনো 12টাৰ হে এনসাৰ কৰিব লাগিব তোমালোকৰ এক্সামত যিকিটা কোৱেশ্চনছ কমন পৰে তাৰে এনসাৰ কৰিবা আৰু তোমালোকে এক্সামত ইমান কোৱেশ্চনছ নাপাবা ইয়াতকৈ অকমান কম পাবা তথাপিও তোমালোকে 16 বা 17টা মান কোৱেশ্চনছ পাই যাবা তাৰে যিকোনো 12টাৰ হে এনসাৰ কৰিব লাগে সো যিকিটা কমন পৰে তাৰে এনসাৰ কৰিবা আৰু আজিৰ এই ভিডিওটো যেহেতু বহু বেছি লং হৈ গৈছে ইয়াৰে বাকি কোৱেশ্চনসমূহ অৰ্থাৎ 4 আৰু 6 মাৰ্কৰ লং কোৱেশ্চনসমূহ মই পৰৱৰ্তী ভিডিঅত আলোচনা কৰিম অৰ্থাৎ ইয়াৰে পাৰ্ট 2 ভিডিও আহিব তোমালোকে সেই ভিডিওটোলৈ অপেক্ষা কৰা আৰু মই অতি সোনকালে পাৰ্ট 2 ভিডিওটো দি দিম সো আজিৰ এই ভিডিওটো চাই যদি ভাল পালা তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিওটো শেয়াৰ কৰিবা তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম